বিমারি বিটিআরত অন্তর্ভুক্ত করা বাতিল করো বিমারি বিটিআর অন্তর্ভুক্ত করা বাতিল করো বিমারির অন্তর্ভুক্ত করা বিটিআরত বাতিল করো আমি বিটিআরত না থাকো আমি বিটিআরত না থাকো অসম সরকার না লাগে আমাক বিটিআর না লাগে আমাক বিটিআর না লাগে আমাক বিটিআর না লাগে আমাক বিটিআর না লাগে আমি বিটিআর না থাকো আমি বিটিআর না থাকো আমাক বিটিআর না লাগে আমি বিটিআর না থাকো আমাক বিটিআর আমাক বিটিআর আমি বিটিআরত নাথাকো বিটিআর নালাগে আমি বিটিআরত নাথাকো বিটিআর নালাগে হয় হয় নিশ্চয়কৈ যিহেতু আজি আমি বিহমাৰীত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰা এটা বিহমাৰী অঞ্চল আজি সদৌ আমি বিহমাৰী ৰাইজে একত্ৰিত হৈ এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ আজি প্ৰতিবাদী কাৰ্যসূচীটো আমি হাতত লোৱা মূলতঃ অৰ্থটো এইটো হৈছে যিহেতু বিহমাৰী পঞ্চায়তখন 10,000 ভোটাৰে অন্তৰ্ভুক্ত এই 10,000 ভোটাৰ থকা স্বত্তে 10,000 ভোটাৰৰ মাজত মাত্ৰ 134টা ভোটহে বড়ো ভোটাৰ আছিলে কিন্তু 10,000 ভোটাৰৰ অন্তৰ্ভুক্ত হোৱাৰ পাছত কিন্তু 136 গৰাকী বড়ো ভোটাৰ থকা স্বত্তে যেহেতুকে আপোনালোকক মই ভালদৰে ক'বলৈ বিচাৰিলে কাৰণ 99% অবড়ো আৰু 1% বড়ো 99% অবড়ো থকা স্বত্তে আৰু 1% বড়ো মানুহ থকা স্বত্তে এনেকুৱা এটা অঞ্চল কেনেকৈ বিটিআৰ অন্তৰ্ভুক্ত হ'ল এই বিষয়ে আমাৰ এক বিচাৰ্য বিষয় হৈ পৰিছে সেয়ে আমি আজি সমস্ত ৰাইজে একত্ৰিত হৈ এক প্ৰতিবাদী কাৰ্যসূচী মাধ্যমেৰে আমি অসম চৰকাৰক অনুৰোধ জনাই ক'ব বিচাৰিছোঁ যেহেতুকে বিহমাৰী পঞ্চায়তখন 10,000 ভোটাৰৰ সৈতে 10,000 ভোটাৰ অন্তৰ্ভুক্ত 10,000 ভোটাৰৰ মাজৰ 136 গৰাকীহে বড়ো ভোটাৰ কিন্তু তাত অন্তৰ্ভুক্ত হৈ আছিলে সেয়ে আমি অনুৰোধ জনাব বিচাৰিছোঁ যেহেতু 9,830 গৰাকী 870 গৰাকী ভোটাৰ অবড়ো আছে আৰু 130 গৰাকীহে বড়ো ভোটাৰ আছে আমি অসম চৰকাৰক বাৰম্বাৰে অনুৰোধ জনাই আহিছোঁ বিভিন্ন দল সংগঠন সকলোৱে মিলিজুলি আমি আয়ুক্ত মহোদয়কে ধৰি আমাৰ উপৰোক্ত ব্যক্তিসকল মন্ত্ৰী MLA সকলকো আমি বিভিন্ন ধৰণৰ স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ ইয়াৰ কিন্তু ফল আমি আজিলৈকে একো দেখিবলৈ পোৱা নাই সেয়ে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠানৰ মাধ্যমেৰে আমি সকলোকে অৱগত কৰাব বিচাৰিছোঁ যে আমাক বিটিআৰ নালাগে আৰু আমি বিটিআৰ নাথাকোঁ সেয়ে যিয়ে নেকি আজি বড়ো ভাইসকলৰ বড়ো দাদাসকলৰ যিয়ে নেকি প্ৰাপ্য পোৱাটোৰ আমাৰ কোনো কুণ্ঠাবোধ নাই তেওঁলোকে প্ৰাপ্য তেওঁলোকে পাব লাগে কিন্তু আমি এটাই বিচাৰোঁ যে তেওঁলোকৰ প্ৰাপ্য পাবলৈ যাওঁতে আমাৰ যাতে সবস্ত আমি হেৰুৱাব নালাগে তাৰ প্ৰতি আমি অসম চৰকাৰক লক্ষ্য ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ কাৰণ বিটিআৰ তেওঁলোকে পাব লাগে তেওঁলোকৰ এইটো তেওঁলোকৰ প্ৰাপ্য অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিছে তাত আমি আদৰণি জনাইছোঁ আমি এটাই জানো যিয়ে নেকি 134টা বড়ো ভোটাৰ আছে সেই 134টা বড়ো ভোটাৰ মাধ্যমৰ মাজতে বিটিআৰ যদি অন্তৰ্ভুক্ত হয় তেন্তে হ'লে আমাৰ একো ক'বলগীয়া নাই কিন্তু সমস্ত 10,000 ভোটাৰ থকা বিহমাৰী পঞ্চায়তক বিটিআৰ অন্তৰ্ভুক্ত কৰিবলৈ যোৱাত আমি সমস্ত বিহমাৰী ৰাইজে দুখ প্ৰকাশ কৰিছোঁ কি কি সমস্যা হ'ব পাৰে বিটিআৰ অন্তৰ্ভুক্ত হ'লে নিশ্চয়কৈ এতিয়া চাওক আমি আমাৰ উপবৰ্গসকলে কিছুসকলে ভুগিও আহিছে যিহেতুকে বিহমাৰী পঞ্চায়তটো এই 9টা ৱাৰ্ড যদি যেতিয়া বিটিআৰ অন্তৰ্ভুক্ত হ'ব আমাৰ বিহমাৰীত বসবাস কৰা লোকসকল একেবাৰে দুখীয়া নিচলাৰ ব্যক্তি ইতিমধ্যে আপোনালোকে চাওক যদি আজি আমি বিটিআৰ অন্তৰ্ভুক্ত হ'বলগীয়া হয় তেন্তে হ'লে আমাৰ সতি সন্ততিৰ ভৱিষ্যতটো অন্ধকাৰলৈ এনেকৈ যাব যেহেতুকে আজি অফিচিয়েলি কিছুমান কাম কৰিবলৈ হ'লে আমাৰ দুখীয়া নচলা ব্যক্তিসকল ওদালগুৰি বা কোকৰাঝাৰলৈ যাব লাগিব এতিয়া বিহমাৰীৰ পৰা ওদালগুৰিত বা কোকৰাঝাৰত গৈ DC মহোদয়ক লগ ধৰি
উপায়ুক্তগৰাকীক লগ ধৰি তেখেতসকলৰ কৰণীয় কামসমূহ কৰিবলৈ তেখেতসকল সক্ষম নহ'ব। এগৰাকী ব্যক্তিয়ে দিনভৰ হাজিৰা কৰি 300 বা 400 টকা অৰ্জন কৰে। তেখেতসকলে ইয়াৰ পৰা ওদালগুৰিলৈ যাবলৈ তেখেতসকলক কৰণীয় কাম কৰিবৰ বাবে তেতিয়া 300-400 টকাই তেওঁলোকে তাত হোটেল ভাড়া দি থাকিব নে DC মহোদয়ক লগ ধৰি তেওঁলোকে কৰণীয় কামসমূহ কৰি আনিব। সেয়ে আমি অনুৰোধ জনাব বিচাৰিছোঁ, বিহমাৰীৰ ৰাইজৰ ভৱিষ্যতৰ মংগলৰ কথা চিন্তা কৰি আমাৰ দক্ষপূৰ্ণ এগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি বিহমাৰীবাসী ৰাইজৰ তৰফৰ পৰা বহুবাৰ আপোনাৰ শ্ৰীচৰণত সেৱা নিবেদি আমি ক'ব বিচাৰিছোঁ, আমাৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰা বিহমাৰী অঞ্চলটিক আপুনি BTRৰ পৰা মুক্ত কৰি দিব বুলি আমাৰ সমস্ত বিহমাৰী ৰাইজৰ পৰা অনুৰোধ জনালোঁ।